Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত আমাৰ অসমত যে এলপি ইউপি টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে বা জিটি পিজি ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে তাৰ লগত ৰিলেটেড দুটা বিষয়ৰ ওপৰত কিছু কথা শ্বেয়াৰ কৰিব বিচাৰিছো আৰু এই দুটা বিষয়ৰ ওপৰত আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কিছু বক্তব্য ৰাখিছিল সেইখিনি শ্বেয়াৰ কৰিব বিচাৰিছো। ইতিমধ্যে আপোনালোকে জানে যে যোৱা 17 অক্টোবৰত এখন নোটিছ ওলাইছিল যে যিবিলাক কেণ্ডিডেটে জিটি পিজিটি সিলেকশ্যন পাইছে তেওঁলোকক এলপি আৰু ইউপিৰ যি মেৰিট লিষ্ট আছে তাৰ পৰা নাম উজ্জ্বল কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰা হৈছিল বা কোৱা হৈছিল আৰু সেইমতে ইতিমধ্যে বহুতে নাম উজ্জ্বল কৰিলে আৰু টোটেল কিমান সংখ্যক কেণ্ডিডেটে নাম উজ্জ্বল কৰিলে সেইখিনি আমাৰ মাননীয় শিক্ষামন্ত্ৰীৰ মতে বক্তব্যৰ পৰা গম পাম আৰু তাৰ লগতে 4500 নিযুক্তিৰ লগত জড়িত তেওঁ সেই বিষয়টোৰ ওপৰত কিছু কথা কৈছে সেইখিনিও আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি ফ্ৰেণ্ডৰ মাজত। আৰু এইখন আছিল প্ৰথম উইথড্ৰল ইনষ্ট্ৰাকশ্যন। তাৰপিছত নেক্সট ৰিচেণ্টলি আৰু এখন উইথড্ৰল ইনষ্ট্ৰাকশ্যন ওলাইছে যে যিবিলাকে গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্ট মতে ৰিচেণ্টলি এপইণ্টমেণ্ট লাভ কৰিছে আৰু ইয়াত কেণ্ডিডেটৰ সংখ্যাখিনি দিয়া আছে, তো এইসকল কেণ্ডিডেটেও যদি তেওঁলোকৰ নামবিলাক বা তেওঁলোকৰ এপ্লিকেণ্ট লিষ্ট তেওঁলোকে যি 5500 পষ্টৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি আছে তাতে তেওঁলোক যদি এপ্লিকেণ্ট হয় তেতিয়াহ'লে তেওঁলোককো নাম উজ্জ্বল কৰিবৰ কাৰণে কোৱা হৈছিল। তো এনেকৈ যেতিয়া নাম উজ্জ্বল কৰিব জিটি পিজিটি পোৱাসকলে বা হাইকোৰ্টৰ অৰ্ডাৰ মতে এপইণ্টমেণ্ট পোৱাসকলে তো নিশ্চয় ইউ পি বা এল পিত কেণ্ডিডেটৰ সংখ্যা অলপ চেঞ্জ হ'ব আৰু যিবিলাকে কম নম্বৰৰ কাৰণে বঞ্চিত হৈ ৰৈছিল তেওঁলোকে চান্স পোৱাৰ এটা অপৰচুনিটি এটা আহিছে আৰু হয়তো কাট অফ মাৰ্কটো অলপ কমিব পাৰে। গতিকে এই দুইটা বিষয়ৰ ওপৰত তাৰ লগতে আমাৰ যে 4500 পষ্টৰ এডভাৰটাইজমেণ্ট হৈছিল যোৱা জানুৱাৰী মাহত যে 4500 পষ্টৰ এডভাৰটাইজমেণ্ট হৈছিল তাৰ ওপৰতো শিক্ষামন্ত্ৰী মহোদয়ে কিছু কথা কৈছে, কেতিয়া ৰিক্ৰুটমেণ্ট প্ৰচেছ ষ্টাৰ্ট হ'ব বা কেতিয়া ভেৰিফিকেশ্যন কৰিব তাৰ ওপৰত কিছু কথা কৈছে। গতিকে আহক তেখেতেনো কি কৈছিল সেইখিনি আমি চাওঁ। দ্বিতীয় বিজ্ঞাপন 4500 পদৰ বিপৰীতে তাৰ